ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ বিৰোধিতাৰে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে কংগ্ৰেছৰ 5গৰাকী বিধায়কে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা দলটোৱে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰি এই বিষয়টোত হস্তক্ষেপ বিচাৰে। ৰাজ্যপালক সাক্ষাৎ কৰি সাংবাদিকৰ আগত দেৱব্ৰত শইকীয়াই কয় যে উচ্ছেদৰ সময়ত চৰকাৰে সকলো নীতি নিয়ম ভৰিৰে মোহাৰি উচ্ছেদ কৰিছে। উচ্ছেদৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰো স্পষ্ট নীতি নিৰ্দেশনা আছে। কিন্তু এই নীতি নিৰ্দেশনা অলপো মানি চলা নাই বিজেপি চৰকাৰে। সোণাপুৰৰ কচুতলিৰ পৰা আৰম্ভ কৰি গোৱালপাৰাৰ হাছিলা বিল, লখিমপুৰৰ গুণগুণ চেতিয়াৰ কঠিয়াতলি তথা ধুবুৰীৰ শেহতীয়াকৈ উচ্ছেদৰ বাবে প্ৰেৰণ কৰা জাননীলৈকে সকলো বিষয় ৰাজ্যপালক স্মাৰক পত্ৰযোগে অৱগত কৰে সজাতি দলটোৱে। লেণ্ড কনফ্লিক্ট ৱাচ নামৰ এটা সংস্থাৰ অনুসৰি অসমত বৰ্তমানে ৬০টাতকৈও অধিক ভূমি সম্পৰ্কীয় সংঘাত চলি আছে। এই সংঘাত চৰকাৰী পক্ষ আৰু বসতি কৰি থকা মানুহৰ মাজত। আৰু ইয়াতে আমি যদি চাওঁ আমি দেখা পাম যে আমাৰ যিবিলাক অসমৰ ভূমি সম্পৰ্কীয় আইন আছে, আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় আছে, অথবা ভাৰতৰ যি উচ্চতম ন্যায়ালয়ৰ উচ্ছেদ কৰিব লগাৰ সময়ত যেনেধৰণৰ এটা ব্যৱস্থাপনা হ'ব লাগে, অসম চৰকাৰৰ এটা SOP আছে উচ্ছেদৰ সময়ত কি কৰিব লাগে। এই এনেকুৱা গোটেই ঘটনাবিলাকৰ বাবেই আমি ৰাজ্যপাল মহোদয়ক আজি সাক্ষাৎ কৰি এটা যাতে সুনিৰ্দিষ্ট নীতি কৰে, চৰকাৰক জবাবদিহি কৰে, আৰু যিটো আমাৰ অসম চৰকাৰৰ উচ্ছেদৰ সময়ত কেনেকৈ কৰিব লাগিব আলোচনা কৰিব লাগিব, তেওঁলোকৰ পুনৰ সংস্থাপন কৰিব লাগিব, সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰিব লাগিব, ল'ৰা ছোৱালী শিক্ষাৰ অধিকাৰ অনুসৰি শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। এই গোটেইবিলাক কথা আমি উল্লেখ কৰি আজি ৰাজ্যপাল মহোদয়ৰ হস্তক্ষেপ দাবী কৰিছোঁ।